নমস্কাৰ আজি হৈছে 10 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ কাইলৈ 10 ফেব্ৰুৱাৰী সোমবাৰ পুৱাতে লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব ধন এই মুহূৰ্তৰ খবৰ আমি জনাই যাম এছবি অসম মিডিয়াৰ সমুদৰ্শকক ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে কাইলৈ আহিব ভাল খবৰ মনত ৰাখক বিশেষ দিন 10 ফেব্ৰুৱাৰী সোমবাৰৰ দিনটো লাখ লাখ লোকৰ একাউণ্টত কাইলৈ জমা হ'ব ধন 10 ফেব্ৰুৱাৰীৰ পুৱাতে লাভ কৰিব এই ধন অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন আৰু লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব ধন কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভ কৰাৰ অন্তিম দিন 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী লাখপতি বাইদেউৰ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবে ফেব্ৰুৱাৰী মাহতেই আহি আছে ভাল খবৰ বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধন আৰু ধন লাভৰ পূৰ্বেই আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্টখন KYC আপডেট কৰি লওক আপুনি একেদিনতে আৰু ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে কাইলৈ আহি পৰিব ভাল খবৰ কিয়নো 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাই পৰিব ধন আৰু লাখ লাখ লোকৰ একাউণ্টত কাইলৈ ৰাতিপুৱাই জমা হ'ব বেংক একাউণ্টত ধন এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো অহংকাৰী পতনৰ মূল এই জনমত নৰেন্দ্ৰ মোদীয়ে হেৰুৱাব নোৱাৰে আপক ভাইৰেল কেজৰিৱালৰ এই পুৰণি মন্তব্য এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক দিল্লীত বেয়াকৈ মুখ থেকেচা খালে আম আদমি পাৰ্টি আৰু কেজৰিৱালে ইয়াৰ পিছত ভাইৰেল হৈ পৰিছে কেজৰিৱালৰ 2023 চনৰ এটা মন্তব্য এই জনমত দিল্লীত নৰেন্দ্ৰ মোদীয়ে পৰাস্ত কৰিব নোৱাৰে কেজৰিৱাল আৰু আপক এনেদৰে মন্তব্য কৰিছিল অৰবিন্দ কেজৰিৱালে আৰু এই জনমত দিল্লীত নৰেন্দ্ৰ মোদীয়ে পৰাস্ত কৰিব নোৱাৰে কেজৰিৱাল আৰু আপক জেলত থাকি নিৰ্বাচনত জয়ী হ'ম বুলি মন্তব্য কৰিছিল অৰবিন্দ কেজৰিৱালে আৰু আপক পৰাজিত কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে আৰু এবাৰ জন্ম ল'ব লাগিব আৰু জেলত থাকি নিৰ্বাচনত জয়ী হ'ম বুলি মন্তব্য কৰিছিল অৰবিন্দ কেজৰিৱালে আৰু এইদৰে কেজৰিৱালে ৰাজহুৱা সভাত প্ৰত্যাহ্বান জনাইছিল মোদী আৰু বিজেপিক কিন্তু জনতাই প্ৰত্যাখ্যান কৰিলে কেজৰিৱাল আৰু আপক অৰবিন্দ কেজৰিৱালে নিজেই 3182টা ভোটত পৰাস্ত হ'ল আৰু জনতাই এতিয়া কৈছে অহংকাৰী পতনৰ মূল আৰু দিল্লীত বেয়াকৈ মুখ থেকেচা খালে আম আদমি পাৰ্টি আৰু কেজৰিৱালে ইয়াৰ পিছতেই ভাইৰেল হৈ পৰিছে কেজৰিৱালৰ এটা 2023 চনৰ মন্তব্য আৰু মন্তব্য হৈছে যে এই জনমত দিল্লীত নৰেন্দ্ৰ মোদীয়ে পৰাস্ত কৰিব নোৱাৰে কেজৰিৱাল আৰু আপক এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ নিৰ্বাচনত পৰাজয়ৰ পিছতে অৰবিন্দ কেজৰিৱালৰ প্ৰথমটো প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ পৰাজয় স্বীকাৰ আৰু বৃহৎ পৰাজয়ৰ পিছতে কেজৰিৱালৰ প্ৰথমটো প্ৰতিক্ৰিয়া জনতাৰ ৰায়ক স্বীকাৰ কৰিলে এইবাৰ অৰবিন্দ কেজৰিৱালে বিজেপিৰ বৃহৎ বিজয়ক শুভেচ্ছা কেজৰিৱালৰ দিল্লী বিধানসভাত শক্তিশালী বিৰোধী স্থিতি ল'বলৈ সাজু হৈছে এতিয়া অৰবিন্দ কেজৰিৱালে ৰাজনীতিত গাদী দখল কৰিবলৈ আমি অহা নাই বুলি মন্তব্য অৰবিন্দ কেজৰিৱালৰ আৰু জনতাৰ সুখ দুখৰ কাম কৰিবলৈহে ৰাজনীতি কৰিছ দিল্লীৰ জনতাই মোক 10 বছৰে সেৱা কৰিব সুযোগ দিছে আৰু বিজেপিৰ বৃহৎ জয়ক শুভেচ্ছা কেজৰিৱালৰ দিল্লী বিধানসভাত শক্তিশালী বিৰোধী স্থিতি ল'বলৈ সাজু হৈছে এতিয়া কেজৰিৱাল আৰু ৰাজনীতিত গাদী দখল কৰিবলৈ আমি অহা নাই বুলি মন্তব্য এতিয়া কেজৰিৱালৰ আৰু জনতাৰ সুখ দুখৰ কাম কৰিবলৈহে ৰাজনীতি কৰিছে বুলি এতিয়া মন্তব্য কৰে কেজৰিৱালে আৰু দিল্লীৰ জনতাই মোক 10 বছৰে সেৱা কৰিবলৈ সুযোগ দিছে বুলি তেওঁ এতিয়া মন্তব্য কৰে এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো কোনে কোনে পাব PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন শীঘ্ৰে কৰি লওক আপুনি কেইটামান বিশেষ কাম PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিক লৈ আহি গ'ল ডাঙৰ খবৰ পুৱাতেই 19 নং কিস্তিৰ 2000 টকা লাভ কৰিব কৃষকসকলে DBT যোগে লাভ কৰিব এই ধন আৰু প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা ধন লাভৰ পূৰ্বে শীঘ্ৰে কৰক আপুনি KYC তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই ধন লাভৰ বাবে কৃষকে KYC কৰাটো বাধ্যতামূলক আৰু ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি KYC আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰৰ মাজলৈ কোন হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী চৰ্চাত 5 গৰাকী বিজেপি নেতা
দীৰ্ঘ অপেক্ষাৰ অন্তত দিল্লী দখল বিজেপিৰ ২৭ বছৰৰ অন্তত দিল্লীত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে গেৰুৱা দল অৰ্থাৎ বিজেপি দল। বিজেপিৰ দিল্লী জয়ৰ পাছতেই মুখ্যমন্ত্ৰীৰ পদক লৈ চৰ্চা অব্যাহত। মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ তালিকাত ৫ গৰাকী বিজেপি নেতাৰ নাম। সৰ্বাধিক চৰ্চাত বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰৱেশ বৰ্মাৰ নাম আৰু নতুন দিল্লীত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি চৰ্চিত হৈছে এতিয়া বৰ্মা। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শাহিম সিং বৰ্মাৰ পুত্ৰ প্ৰৱেশ বৰ্মা আৰু মুখ্যমন্ত্ৰী পদৰ দৌৰত সতীশ উপাধ্যায় আৰু বিজেপিৰ বহু গুৰু দায়িত্বত আছিল সতীশ উপাধ্যায় আৰু তৃতীয়জন চৰ্চিত নেতা হৈছে আশিষ চুড আৰু মুখ্যমন্ত্ৰীৰ পদৰ চৰ্চাত নাম সাঙুৰ খাইছে আশিষ চুডৰ আৰু দিল্লী বিজেপিৰ মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আশিষ চুডে।